জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা। নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহ'বা আনক উজতি হোৱাবলৈ। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক এদিন ধ্বংস কৰি দিব। কেৱল পইচাৰ পিছত দৌৰিলেই মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ সপোন দেখিবই লাগিব। কোনোবাই সেই মহান ব্যক্তিজনক সুধিছিলে, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেওঁ হাঁহি কিনে উত্তৰ দিলে যে তলত বহা মানুহে কেতিয়াও পৰি নাযায়। তোমাৰ জীৱনত যিমানেই সমস্যা নাহক কিয় ভয় নাখাবা, কাৰণ সমস্যা যিমানেই আহিব সিমানেই তুমি সফলতা পাই গৈ থাকিবা। কাৰণ সকলো সমস্যাৰ লগতে এটা এটা নতুন সুযোগ আহিবই, তুমি দেখিবা। এটা কথা সদায় মনত ৰাখিবা যে জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে যে মই জয় হ'ব পাৰিম আৰু কেতিয়াও হাৰ নামানে। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতাটো কি হৈছে জানেনে? মাছ পাততে ভাগৰি পৰাটো। সফল হোৱাৰ সকলোতকৈ সহজ উপায় এইটোৱে, আকৌ এবাৰ চেষ্টা কৰা। চেষ্টা নকৰাকৈ আজিৰ দিনত কোনেও সফল হ'ব পৰা নাই। কোনোবা এজনে কৈ গৈছিল যে মই সঠিক সিদ্ধান্ত লোৱাটো বিশ্বাস নকৰোঁ, তাতকৈ সিদ্ধান্ত লৈ কিনে সেই কামটো সঠিক কৰাটোহে মই উচিত বুলি ভাবোঁ। আৰু ইয়াতকৈ ডাঙৰ মটিভেশ্যন কোচ কেতিয়াও হ'ব নোৱাৰে। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে জীৱনত, তেতিয়াহ'লে অসফল হ'বলৈও প্ৰস্তুত থাকক। কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰি থাকিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি দেখিব আপুনি কেতিয়াবা এনেকুৱা সফলতা হৈ যাব যে আপুনি নিজেই গম নাপাব। চ' সফলতাৰ কাৰণে অসফলতা হোৱাটো খুবেই দৰকাৰ।